তিতাবৰত গৌৰৱ গগৈৰ পুত্তলিকা দাহ গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণৰ কথা সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তিতাবৰৰ একাংশ যুৱকে তিতাবৰ চাৰিআলিত গৌৰৱ গগৈৰ পুত্তলিকা দাহ কৰে গৌৰৱ গগৈ মুৰ্দাবাদ গৌৰৱ গগৈ গো বেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে জনাইছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ তিতাবৰত গৌৰৱ গগৈৰ পুত্তলিকা দাহ গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণৰ কথা সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তিতাবৰৰ একাংশ যুৱকে তিতাবৰ চাৰিআলিত গৌৰৱ গগৈৰ পুত্তলিকা দাহ কৰে গৌৰৱ গগৈ মুৰ্দাবাদ গৌৰৱ গগৈ গো বেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আমি জন্মৰ পৰা যিখন শত্ৰু ৰাষ্ট্ৰৰ বিষয়ে শুনি আহিছিলোঁ যিখন দেশে আমাৰ সৰু কালৰ পৰা আমি দেখি আহিছোঁ যে ভাৰত তথা ভাৰতীয় জনগণৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে যিখন দেশৰ চৰকাৰে ভালে কিবা ভাৰতৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিছিলে যিখন দেশৰ লগে মুম্বাই নিচিনা কাণ্ড ঘটনা ঘটাইছিলে যিখন দেশে পুলৱামা নিচিনা কাণ্ড ঘটনা ঘটাইছিলে এনেকুৱা অগাধ কাণ্ড হৈছিলে সেইখন দেশলৈ আমাৰ সাংসদ গৌৰৱ গগৈ কিয় তালৈ যাব লগা হ'ল সেইটো ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা কেইবাৰ মাহৰ পৰা অসমৰ জনগণে সেই প্ৰশ্ন তেখেতক তুলি আহিছিলে তেওঁ সেই প্ৰশ্ন উত্তৰ দিবলৈ প্ৰথম কথা ভালে কিমা লগালে শেষত পৰহি তেওঁ সেই সংবাদমেলৰ যোগেদি স্বীকাৰ কৰিলে তেওঁ সেই কথাটো হওক পাকিস্তান ভ্ৰমণেই হওক বা তেওঁৰ সন্তান যে আমাৰ ভাৰতীয় নাগৰিকত্ব আজি তাৰিখতো নহয় এই বিষয়ক লৈ আমি তিতাবৰৰ সমাজ যুৱ সমাজ যথেষ্ট লজ্জিত হৈছোঁ আৰু তাৰ বাবে আমি গৌৰৱ গগৈ আজি পুত্তলিকা দাহ কৰিছোঁ আৰু তেওঁ কিয় গৈছিলে তেওঁ পাকিস্তান গ'লেহে যে তেওঁ অন্তৰাত্মাই শান্তি পায় তেওঁ এনেকুৱা কি কাৰণ আছিলে যে পাকিস্তান যাবলগীয়া হৈছিলে যিখিনি কথা অসমৰ জনগণ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও বাৰম্বাৰ তেওঁৰ পৰা উত্তৰ বিচাৰি আছে গতিকে আমি তেওঁক সেই উত্তৰ দিবলৈ আহ্বান জনাইছোঁ তেওঁ যিবিলাক আমাৰ জনগণে প্ৰশ্ন আমি যথেষ্ট ক্ষোভিত হৈ আছোঁ তেওঁ কিয় তালৈ গৈছিলে সেইটো এটা ডাঙৰ প্ৰশ্ন গতিকে সেইখিনি তেওঁ দিয়ক অন্যথা আমি তেওঁৰ বিৰুদ্ধে ভৱিষ্যতৰ দিনত আকৌ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম তিতাবৰৰ পৰা সজিত হুছেইনৰ ৰিপৰ্ট টাইম অফ চাহ আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম সেন্টাৰ ডিসিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ মেবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গেছে আৰু ইফালে মস্কিটো নেটও দিব পাৰে এটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নিপিনে ঘৰটো আৰম্ভ কৰোতে লৈ যাব লগিয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ